ছটা ছাত্ৰছাত্ৰীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছটা ছাত্ৰছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বহুত বেছি ভাল খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ জৰিয়তে উপকৃত হোৱা বুলি ভাবিলে অনুগ্ৰহ কৰি ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। লগতে ছটা ছাত্ৰছাত্ৰীসকল যে ইতিমধ্যে যদি আপোনালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ফ'ল' কৰা নাই অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব আৰু আমাৰ শিক্ষক ৰিলেটেড হোৱাটছআপ চেনেল যদি আপোনালোকে ফ'ল' কৰা নাই চেনেলটো ফ'ল' কৰি ল'ব। তাত জৰিয়তে আপোনালোকে শিক্ষক ৰিলেটেড সকলোবিলাক খবৰ পাই থাকিবৰ কাৰণে সক্ষম হ'ব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SCERTৰ তৰফৰ পৰা এটি বিশেষ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে আৰু এইটো হৈছে SCERTৰ তৰফৰ পৰা সেই বিশেষ এডভাৰটাইজমেণ্ট ফৰ Selection of Cluster Resource Center Coordinator CRCC আন্টাৰ সমগ্ৰ শিক্ষা অসম CRC কোঅৰ্ডিনেটৰ সকলৰ কাৰণে বিশেষ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। 16 মাৰ্চ তাৰিখে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে। ইয়াৰ কাৰণে বিশেষ এপ্লিকেশ্যন বিচৰা হৈছে। ইয়াতে কি কোৱা হৈছে চাওক আৰু এই কোন কেইখন জিলাৰ কাৰণে বিচৰা হৈছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সেই আটাইখিনি কথা ইয়াতে দিয়া হৈছে। আপোনালোকে SCERT ৱেবছাইটত গৈ এডভাৰটাইজমেণ্টটো চাব পাৰিব। ইয়াতে কি কোৱা হৈছে চাওক, এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ এলিজিবল এছিষ্টেণ্ট টিচাৰ বোথ কণ্টেক্সচুৱেল এণ্ড ৰেগুলাৰ। ইয়াৰ বাবে কণ্টেক্সচুৱেল টিচাৰ আৰু ৰেগুলাৰ টিচাৰ উভয়ে এপ্লাই কৰিব পাৰিব। Interested to work on temporary attachment basis as cluster resource center coordinator in different districts of Assam. As per guideline of Samogra Shikha Assam, there should be one cluster resource center coordinator for each cluster covering both elementary and secondary education stage. The CRCC will be responsible for conducting the cluster level activities in accordance with the Gov notification ইমান্য। Number of vacant cluster 1255 অৰ্থাৎ 1255 জন CRC কোঅৰ্ডিনেটৰক নতুনকৈ এপইণ্ট কৰা হ'ব। তাৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। ইয়াতে 26খন জিলাৰ বাবে এডভাৰটাইজমেণ্ট দিয়া হৈছে। এই আপোনালোকে আটাইতকৈ বেছি আছে ডিব্ৰুগড় জিলাৰ বাবে 114 জন CRC কোঅৰ্ডিনেটৰৰ বাবে এডভাৰটাইজমেণ্ট দিয়া হৈছে ডিব্ৰুগড় জিলাৰ বাবে। ঠিক সেইদৰে এই তিনিচুকীয়া জিলাৰ বাবে 66। গতিকে এনেকুৱা ধৰণে আপোনালোকে চাব পাৰিব। গতিকে এপ্লাই কৰাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আপোনালোকে চাওক। দ্য এপ্লিকেণ্ট মাষ্ট ফুলফিল দি এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ মেনশ্যন বিল' ইন ছাৰ্ভিচ ৰেগুলাৰ টিচাৰ অফ এলিমেণ্টাৰী লেভেল অব্লিক ছেকেণ্ডাৰী লেভেল এক্সক্লুডিং ছাবজেক্ট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ। অৰ্থাৎ ছাবজেক্ট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইন ছাৰ্ভিচ কণ্টেক্সচুৱেল টিচাৰ আণ্ডাৰ সমগ্ৰ শিক্ষা আছাম এই কণ্টেক্সচুৱেল টিচাৰসকলেও পাৰিব। টিচাৰ অফ ছেম মিডিয়াম কেন এপ্লাই এগেইনষ্ট দি মিডিয়াম স্পেচিফিক ক্লাষ্টাৰ। অৰ্থাৎ কিছুমান এনেকুৱা ক্লাষ্টাৰ আছে বঙালী মিডিয়াম বাট তেনেকুৱা ধৰণৰবিলাকে তাত সেই মিডিয়ামৰ টিচাৰেহে পাৰিব। ছিংগুল হিন্দী অব্লিক ক্লাছিক অব্লিক আৰবিক সংস্কৃত টিচাৰ অফ দি স্কুল উইল নট বি এলিজিবল। যদি ছিংগুল হিন্দী টিচাৰ হয় ক্লাছিক টিচাৰ হয় মানে তেওঁলোকে নোৱাৰিব। টিচাৰ অফ মেথমেটিক্স এণ্ড ছায়েন্স উইল নট বি এংগেজ এছ CRCC ইন এনি প্লেচ। ছায়েন্স আৰু মেথমেটিক্সৰ টিচাৰে নোৱাৰিব। টিচাৰ অফ ছিংগুল অব্লিক ডাবল টিচাৰ স্কুল ইজ নট এলিজিবল। যদি বিদ্যালয়খন ছিংগুল টিচাৰ হয় আৰু বিদ্যালয়খন ডাবল টিচাৰ হয় অৰ্থাৎ এজনীয়া আৰু দুজনীয়া বিদ্যালয়ৰ শিক্ষকে এপ্লাই কৰিব নোৱাৰিব। হেড মাষ্টাৰ অব্লিক হেড টিচাৰ অব্লিক প্ৰিন্সিপাল আৰ নট এলিজিবল। টিচাৰ ফ্ৰম হাই PTR স্কুল শ্বেল নট বি এলিজিবল। PTRটো যদি হাই হয় তেতিয়া তেওঁলোকে নোৱাৰিব। ইন কেছ অফ লোৱাৰ প্ৰাইমাৰী PTR শুড নট বি মোৰ দেন 30:1। LP স্কুলৰ ক্ষেত্ৰত যদি PTR 30:1 হয় তাতকৈ বেছি হ'লে নোৱাৰিব। আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত 35:1 আৰু হাইস্কুলৰ ক্ষেত্ৰত 40:1তকৈ বেছি হ'লে তেওঁলোকে নোৱাৰিব। The teacher whose school have not performed well in Gunotsov grade C and below are not eligible. Gunotsovত যদি সেই বিদ্যালয়খনে C পাইছে বা তাতকৈ তলৰ গ্ৰেড পাইছে C বা D পাইছে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। The maximum age is 45 years on 1 January 2023 অৰ্থাৎ 45 বছৰতকৈ বেছি হ'ব নোৱাৰিব। The maximum age in 50 years as on এইটো কি কৰে the maximum age in 45 years on 1 January 2023
The maximum age in 50 years age on 1st January 2024 the teacher who have already served as CRCC or কিছুমানে যদি CRCC হিচাপে কৰি আছে তেওঁলোকৰ কাৰণে কন্ট্ৰেকচুৱেল হিচাপে ধৰ ৰেগুলাৰ নহয় কন্ট্ৰেকচুৱেল হিচাপে কৰি আছে মানে এই নোহোৱা হিচাপে তেওঁলোকৰ কাৰণে 50 বছৰ হ'লেও পাৰিব গতিকে এইখিনি আছে এসেনশিয়াল কোৱালিফিকেশন গ্ৰেজুৱেচন ফৰ UGC recognized university with NCT recognized professional qualification তেওঁ গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব আৰু B.Ed বা DLA থাকিব লাগিব in case of Dima Hasao Karbi Anglong and West Karbi Anglong district the minimum qualification is graduation from UGC recognized university however professional will be given to the intending assistant teacher DLED B.Ed এখিনি থাকিব গতিকে এখিনি নিশ্চয় আমাৰ যি সকল শিক্ষক বৰ্তমান আছে এই সকলোবিলাক শিক্ষকৰ এখিনি কোৱালিফিকেশন আছে candidate will be selected as per gov notification number ইমান্ন notification 2022 চনৰ নৱেম্বৰ মাহৰ 30 ডিসেম্বৰত যি নোটিফিকেশন প্ৰকাশ পাইছিল সেই নোটিফিকেশন মতে তেওঁলোক সিলেক্ট কৰা হ'ব automatically be cancel on submission of any যদি তেওঁলোকৰ আগৰ দৰে আৰু যদি তেওঁলোকে নিদিবলগীয়া তথ্য দিছে কেনসেল কৰা হ'ব গতিকে এনেকুৱা ধৰণে এইখিনি দিয়া হৈছে গতিকে আপোনালোকে যদি কোনবা ইন্টারেস্টেড ক্যান্ডিডেট আছে যদি আমাৰ শিক্ষকসকলৰ মাজত যদি কোনোবাই বিচাৰে যে কি মই CRC কোঅৰ্ডিনেটৰ হিচাপে এপইন্ট হ'ব বিচাৰো বা মই CRC কোঅৰ্ডিনেটৰ হিচাপে কৰ্মৰত হ'ব বিচাৰো তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই কৰক কৰিলে এই নিৰ্দিষ্ট জিলাকেখনৰ ভিতৰত আপোনালোকৰ যদি সিলেক্ট হয় তেতিয়াহলে আপুনি CRC কোঅৰ্ডিনেটৰ হিচাপে কি পাব এপইন্টমেন্ট পাব ভিডিওটো যদি এখিনি কথা কলো আপোনালোকে আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱী সকলোলৈকে ভিডিওটো ফৰৱাৰ্ড কৰক আৰু ইয়াতকৈ আৰু অধিক জানিবৰ বাবে অনলাইন প্ৰসেসটো কেনেকুৱা হ'ব নে বা কি ধৰণে ইয়াৰ কাৰণে এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট খনৰ ফৰমেটটো যদি আপোনালোকে বিচাৰে পৰৱৰ্তী বুজে দিবৰ কাৰণে চেষ্টা কৰিম আৰু অনলাইন এপ্লিকেশন কৰিবৰ কাৰণে বা এটাৰ উপৰি এখন অফলাইন আছে এই সাৰ্টিফিকেট এখন ফৰমেট আছে ফৰমেটখন যদি আপোনালোকে বিচাৰে মই সেইখন এবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম এইখন হৈছে এই এপ্লাই কৰাৰ যিখন ফৰমেট এই ফৰমেটখন এপ্লিকেশন ফৰমেট এই এপ্লিকেশন ফৰ ক্লাষ্টাৰ ৰিসোৰ্স চেণ্টাৰ কোঅৰ্ডিনেটৰ CRC পাসপোৰ্ট সাইজ ফটো লাগিব ওপৰ ডিস্ট্ৰিক্টৰ নাম লাগিব ডেট অফ বাৰ্থ এনেকুৱা ধৰণে লাগিব এইখন আপোনালোকে SCRT ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গতিকে এই ফৰমেটখনত আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব কিন্তু ইয়াত এটা আপোনালোকৰ লাগিব আপোনালোকৰ এই এক্সপেৰিয়েন্স আছে নে নাই হেতু লাগিব আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন আপোনালোকে এই উলিয়াই ল'ব লাগিব মই আপোনালোকক এক্সপেৰিয়েন্স সাৰ্টিফিকেট খনৰ ফৰমেটটো কেনেকুৱা ধৰণৰ হয় হেতু মই আপোনালোকক একবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম গতিকে শ্ৰদ্ধা ছাত্ৰীসকল এই আপোনালোকে এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰক এইখন হৈছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট ওয়ার্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ফৰ টিচাৰ এপ্লাইং ফৰ ক্লাষ্টাৰ ৰিসোৰ্স চেণ্টাৰ কোঅৰ্ডিনেটৰ CRCC এই ফৰমেটখনত আপুনি এখন উলিয়াই ল'ব লাগিব নিৰ্দিষ্ট অফিচৰ জৰিয়তে এই আপোনালোকে নিশ্চয় সেইখিনি জানে আপোনালোকে নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে উলাই ল'ব লাগিব আৰু যেতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত এখন এপ্লিকেশন ফৰ্মৰ লগত এখন গাঁঠি দিব লাগিব গতিকে এনেকুৱা ধৰণে আপোনালোকে এখন এপ্লাই কৰি লওক তলত কি দিয়া আছে চাওক ফুল সিগনেচাৰ অফ হেড অফ দি স্কুল উইথ সিল এণ্ড ডেট ইয়াতে ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ DMC অৰ্থাৎ DMC বা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ পৰা আপুনি এখন উলিয়াব লাগিব গতিকে শ্ৰদ্ধা ছাত্ৰীসকল আশা কৰোঁ আপোনালোকে এপ্লাই কৰিব আৰু এপ্লাই কৰিলে এই প্ৰচেছটোৰ জৰিয়তে গৈ আপোনালোকে CRC কোঅৰ্ডিনেটৰৰ কাৰণে এই এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন উলিয়াই ল'ব ধন্যবাদ শ্ৰদ্ধা ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব